মৰাণত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা। মৰাণত আজি 18 জনৰ দেহত কোভিড পজিটিভ। বৰ্তমানলৈকে মৰাণত 795 গৰাকীলৈ বৃদ্ধি পালে কোভিড পজিটিভৰ সংখ্যা। মৰাণত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ গণসংক্ৰমণ। আজি মৰাণত ৰেপিড টেষ্ট চেণ্টাৰসমূহত মুঠ 18 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে মৰাণত কোভিডৰ সংখ্যা 795 জনলৈ বৃদ্ধি পালে। ডিব্ৰুগড় জিলাৰ খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰেপিড টেষ্টিং চেণ্টাৰত ৰেপিড টেষ্টত 11 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। আনহাতে চৰাইদেউ জিলাৰ পাটচাকু ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰেপিড টেষ্ট চেণ্টাৰত 7 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। কোভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে জৱাহৰ নবোদয় বিদ্যালয় আৰু মৰাণ লেঙেৰী আদৰ্শ চিকিৎসালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে কিছু ৰোগীক চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰলৈ হোম আইচোলেশ্যনত পঠিওৱা হৈছে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগী হৈছে অনিল দেউৰী, মৰাণ চুকাফানগৰ, কৃষ্ণ দেউৰী, মৰাণ চুকাফানগৰ, জিনুমা দেউৰী, মৰাণ চুকাফানগৰ, সঞ্জীৱ কুমাৰ শইকীয়া, বেজৰ চুক, বঙালীগাঁও, মাখনি ফুকন, লাচিত নগৰ, মৰাণ, যোগেশ মোহন, খোৱাং চাৰিআলি, সুভাষ গোৱালা, চেপন্তি ষ্টেট, কৃষ্ণ গোৱালা, চেপন্তি ষ্টেট, অজিত কুমাৰ সিং, মেঘাটি ষ্টেট, তিলু গগৈ, বেতনী চাৰিআলি, ডিম্পী ফুকন, খোৱাং চাৰিআলি, বিকাশ দত্ত, বটামৰা, দেৱাংগ সিং, উখাপুৰ, ৰেণু বকলিয়াল সিং, উখাপুৰ, কণিকা মুখাৰ্জী, খুংটাই, নৰু সিং, মৰাণ, অনন্ত লুখুৰাখন, মৰাণ আমগুৰি, অমিয়া লক্ষ্মী গগৈ, বটামৰা।